ইমৰানৰ সৈতে পম্পীৰ আছিল এবছৰীয়া চিনাকি। ৰেপিড' চলোৱা ইমৰানে গুৱাহাটীত কৰিছিল এইবোৰ কাণ্ড। ইমৰানৰ মোবাইল ফোনত আৰক্ষীয়ে যি বিস্ফোৰক তথ্য পালে, এতিয়া হতবাক আৰক্ষীও। ইমৰান ওৰফে মুক্তাৰ আলীক মাৰাথান জেৰা চলাইছে পল্টন বজাৰ আৰক্ষীয়ে। ধৃত ইমৰানৰ মোবাইলত আৰক্ষীয়ে লাভ কৰিছে বিস্ফোৰক তথ্য। গুৱাহাটীৰ একাংশ বিলাসী হোটেলত যুৱতী যোগান ধৰাৰ তথ্য লাভ কৰিছে তদন্তকাৰী আৰক্ষীয়ে। সপোনৰ নগৰী গুৱাহাটীত পুনৰ এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী মহিলাৰ মৃতদেহক লৈ GMCHত সৃষ্টি হৈছে চাঞ্চল্যৰ। সময় পাৰ হোৱাৰ লগে লগে ঘটনাই লৈছে নতুন নতুন ৰূপ। ৰহস্যময়ী মহিলাৰ মৃত্যুৰ পিছতেই পোহৰলৈ আহিছে ড্ৰাগছ দেহ ব্যৱসায়ৰ ভয়ংকৰ বেহাৰ তথ্য। গুৱাহাটীৰ একাংশ বিলাসী হোটেলত যুৱতী যোগান ধৰাৰ তথ্য লাভ কৰিছে তদন্তকাৰী আৰক্ষীয়ে। অভিযোগ অনুসৰি পেছাত ৰেপিড' চালক ইমৰান হোটেলত যুৱতীৰ লগতে বহু বিলাসী পাৰ্টিত ড্ৰাগছো যোগান ধৰিছিল। ইমৰানৰ মোবাইল ফোনত পল্টন বজাৰৰ 2 নম্বৰ ৰেলগেটৰ একাংশ ড্ৰাগছ পেডেলাৰৰ নাম আৰু সন্দেহজনক মোবাইল নম্বৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি পম্পী বৰুৱা নামৰ মহিলাগৰাকীৰে বিগত এটা বছৰৰ পৰা চিনাকি ইমৰানৰ ৰেপিড'ৰে নিশা বিভিন্ন হোটেললৈ অনা নিয়া কৰিছিল পম্পীক। জানিব পৰা অনুসৰি দেওবাৰে পুৱা পম্পীক হেঙেৰাবাৰীৰ সৃষ্টি ৰিহেব চেণ্টাৰৰ পৰা ওলাই আহিছিল। তাৰ পাছতেই ইছলামপুৰত কোনো যুৱকৰ সৈতে কৰিছিল ড্ৰাগছৰ পাৰ্টি। সেই পাৰ্টিতেই পম্পীয়ে অত্যধিক মাত্ৰাত ড্ৰাগছ লোৱাৰ তথ্য পোহৰলৈ আহিছে। অৱশ্যে দেওবাৰে কোন যুৱকৰ সৈতে পম্পীয়ে ড্ৰাগছ লৈছিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। ইমৰানৰ স্বীকাৰোক্তিৰ ভিত্তিত ড্ৰাগছৰ পাৰ্টি কৰা যুৱকৰ সন্ধানত পল্টন বজাৰ আৰক্ষীয়ে চলাইছে অভিযান। লক্ষণীয়ভাৱে এতিয়ালৈ মৃত পম্পীৰ পৰিয়ালে দাখিল কৰা নাই কোনো এজাহাৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰাই চলাইছে